আপোনালোকৰ কেতিয়াবা এনেকুৱা হয়নে যে প্ৰত্যেক দিনেই ব্যস্ততাৰ অন্তত কেতিয়াবা এনেকুৱা এটা দিন আহে যে সেইদিনা একোৱেই কৰিব মন নাযায়। মোৰ পিছে প্ৰায় তেনেকুৱা হৈয়ে থাকে। নতুনকৈ অভ্যাস এটা গঢ় দিবলৈ চেষ্টা কৰিছোঁ। ৰাতিপুৱা শুই উঠিয়ে গাটো ধুই আহিয়ে এগিলাচ কুহুমীয়া গৰম পানীত নেমু আৰু মৌজন মিহলাই খোৱা আৰম্ভ কৰিছোঁ। খাবলৈ বেয়া লাগে যদিও উপায় নাই, আৰম্ভ কৰিছোঁ। আৰম্ভণিটো কৰিব পাহৰি থাকিলোঁ নহয়, কৰি দিছোঁ বাৰু। হেল্ল' এভৰিৱান, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক জনালোঁ সুস্বাগতম। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট কৰি মৰম দিব দেই। আৰু এটা কথা, আপোনালোকে যদি ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' কৰি দিব, আৰু যদি ভিডিঅ'টো ইউটিউবত চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। হঠাতে আজি হেয়াৰ কেয়াৰ কৰিব মন গ'ল, বাকী কেইটা দিনটো সময় নাপাওঁৱে। সেয়েহে ওচৰতে থকা জবা ফুলজোপাৰ ওচৰলৈ গ'লো। কি হ'ব, মইতো লগেই নাপাওঁ। বৰদেউতা আহি আছিল বুলিহে তেওঁৱে ছিঙি দিলে। ফুলখিনিৰ লগত মই বৰ বিশেষ একো দিয়া নাই, মাত্ৰ দিছোঁ এটা পিঁয়াজ। পিঁয়াজে আমাৰ নতুনকৈ চুলি অহাত সহায় কৰে, আৰু জবা ফুল আৰু পাতে আমাৰ চুলিখিনি চিল্কি কৰি ৰাখে। মই যে ইমানেই এলেহুৱা, স্কিন কেয়াৰ আৰু হেয়াৰ কেয়াৰৰ নামত একোৱেই নকৰোঁ। কিয় জানো সিদিনা মন গ'ল হেয়াৰ কেয়াৰ কৰিব, সেয়েহে এনেকৈ লগাব ধৰিছোঁ। ৰ'দে বৰষুণে ধূলিয়ে ঘূৰি ঘূৰি চুলিখিনি একেবাৰে অৱস্থা নাইকিয়া হৈ গৈছিল। সকলোতকৈ বৰ লগা কামটো হৈছে লগাই মেলিনো মই কি কৰি থাকোঁ মূৰটো ধোৱালৈকে। সেয়েহে সেইখিনি সময়ত আপোনালোকে দিয়া কমেণ্টসমূহৰ ৰিপ্লাই কৰিলোঁ। লগতে মোৰ সাধুকথাৰ ভিডিঅ'টোৰ কিছু এডিটিং কৰিব আছিল, আৰু সেইখিনি মুহূৰ্ততে মই সাধুকথাৰ ভিডিঅ' এডিটিঙো কৰি ল'লোঁ, লগতে কমেণ্টসমূহৰো ৰিপ্লাই দিলোঁ। তাৰপিছতে আকৌ আহিলেই নহয় ধাৰাসাৰ বৰষুণ জাক। মোৰ দৰে শুই ভাল পোৱা মানুহৰ বাবে বন্ধ দিন এটাত এনেকৈ বৰষুণ দিলে কি যে শুবলৈ ভাল লগা হয়। মোৰ হ'লে হ'ব কি, মূৰত লৈ ল'লোঁ এগালমান। এতিয়া বোলো এনেকৈ থকাতকৈ বহি কেইটামান চাবলৈ আছে, তাকে চাই লওঁ। বহি চাই চাই মনতে ভাবি আছোঁ, দেহি ঐ কি যে লিখিছে, পঢ়াও কি আৰু লিখেই কি। কেৱল আমাৰ স্কুলৰ ল'ৰা ছোৱালীবোৰেই নহয়, বেছিভাগ ল'ৰা ছোৱালীয়ে এনেকৈ উল্টা পুল্টা লিখি থৈ দিয়ে। ই চোৱাৰ সময়ত হাঁহিয়ে খঙে একেবাৰে একাকাৰ হৈ পৰে। পৰীক্ষাত আহিছিলে দীঘলী পুখুৰী কিয় খন্দুৱাইছিল, এগৰাকীয়ে লিখিছে পানী খাবৰ কাৰণে। আকৌ এজনে লিখিছে ঘৰে ঘৰে কি বাজি উঠিছে, ঘৰে ঘৰে হেনো মোবাইল ফোন বাজি উঠিছে। নোহোৱাও নহয় পিছে, ডিজিটেল যুগ যে। মই আকৌ ক্ৰাফটিঙৰ কাম কৰিও খুব ভাল পাওঁ, সেয়েহে এনেকৈ আজৰি সময় পালে কাগজেৰে কিবা কিবি বনাই থাকোঁ, আৰু আপোনালোকলৈও এনেকুৱা ভিডিঅ' আগবঢ়াম দেই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।